USTMৰ মালিকক অবৈধভাৱে মিছা কেছ দি তেওঁক এৰেষ্ট কৰিছে। আজি আমাৰ এটা ল'ৰা এজন MLAক বোলে কিবা এটা কোৱাৰ কাৰণে ঘৰৰ পৰা চুচুৰাই আনিছে। কিন্তু মোক জীৱনতে নাশ কৰিব খোজা সেই ডকাইত, চোৰ, ৰেপিষ্ট যিকেইটা আপোনাৰ জেলৰ পৰা ওলাই আহিছে সেইকেইটা এতিয়াও ঘূৰি ফুৰিছে, তাৰ কোনো আপোনাৰ বিচাৰ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় খাইছে। USTMৰ মালিকক অবৈধভাৱে মিছা কেছ দি তেওঁক এৰেষ্ট কৰিছে। আজি আমাৰ এটা ল'ৰা এজন MLAক বোলে কিবা এটা কোৱাৰ কাৰণে ঘৰৰ পৰা চুচুৰাই আনিছে। কিন্তু মোক জীৱনতে নাশ কৰিব খোজা সেই ডকাইত, চোৰ, ৰেপিষ্ট যিকেইটা আপোনাৰ জেলৰ পৰা ওলাই আহিছে সেইকেইটা এতিয়াও ঘূৰি ফুৰিছে, তাৰ কোনো আপোনাৰ বিচাৰ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় খাইছে যে 26ত উজনি অসমত সকলো জাতি জনগোষ্ঠীয়ে তেওঁক যেতিয়া লগ এৰিছে, এতিয়া তেওঁক মিয়াৰ ডকাইত চোৰকেইটাৰ লগা হ'ল। মিয়া ডকাইত চোৰৰ যোগেদি মোকো গতিৰোধ কৰিব বিচাৰিছে। আনকি পোছাকত থকা পুলিচৰ আৰক্ষী বিভাগকো আপোনাৰ টানা আজোৰা কৰি লাঞ্ছনা কৰিছে, অপমানিত কৰিছে। গুজৰি গুমৰি আছে আমাৰ আৰক্ষীৰ যিবিলাক আমাৰ আভিজাত্য থকা, যাৰ সন্মান আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল আৰক্ষীৰে দ্বাৰাই বৈতৰণি পাৰ হ'বলৈ বিচাৰিছে। গোটেই মানুহৰ এতিয়া বিতৃষ্ণা লগা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰুকাৰ্যবিলাক, আৰু সেইকাৰণে এতিয়া তেওঁ যি প্ৰতিটো ক্ষেত্ৰতে ভুল কৰা আৰম্ভ কৰিছে আৰু মানুহৰ চকুত এই কথাবিলাক ধৰা পৰিছে। জয়ন্ত বৰুৱা ডাঙৰীয়াক যি ধৰণেৰে তেওঁ সমালোচনা কৰিছে, এই কথাবিলাক মই ভাবোঁ যে সংবাদ জগতৰ সকলো লোকে এই ক্ষেত্ৰত প্ৰতিবাদ কৰা উচিত। কিন্তু যিদৰে কৰিব লাগিছিল মোৰ চকুত পৰা নাই। মই ভাবোঁ যে এইটো এটা জনবিস্ফোৰণ হোৱাৰ প্ৰয়োজন। USTMৰ মালিকক অবৈধভাৱে মিছা কেছ দি তেওঁক এৰেষ্ট কৰিছে। আজি আমাৰ এটা ল'ৰা এজন MLAক বোলে কিবা এটা কোৱাৰ কাৰণে ঘৰৰ পৰা চুচুৰাই আনিছে। কিন্তু মোক জীৱনতে নাশ কৰিব খোজা সেই ডকাইত, চোৰ, ৰেপিষ্ট যিকেইটা আপোনাৰ জেলৰ পৰা ওলাই আহিছে সেইকেইটা এতিয়াও ঘূৰি ফুৰিছে, তাৰ কোনো আপোনাৰ বিচাৰ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় খাইছে যে 26ত উজনি অসমত সকলো জাতি জনগোষ্ঠীয়ে তেওঁক যেতিয়া লগ এৰিছে, এতিয়া তেওঁক মিয়াৰ ডকাইত চোৰকেইটাৰ লগা হ'ল। মিয়া ডকাইত চোৰৰ যোগেদি মোকো গতিৰোধ কৰিব বিচাৰিছে। আনকি পোছাকত থকা পুলিচৰ আৰক্ষী বিভাগকো আপোনাৰ টানা আজোৰা কৰি লাঞ্ছনা কৰিছে, অপমানিত কৰিছে। গুজৰি গুমৰি আছে আমাৰ আৰক্ষীৰ যিবিলাক আমাৰ আভিজাত্য থকা, যাৰ সন্মান আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল আৰক্ষীৰে দ্বাৰাই বৈতৰণি পাৰ হ'বলৈ বিচাৰিছে। গোটেই মানুহৰ এতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।